ৰাজ্যত এতিয়া একাংশ ৰিজৰ্ট আৰু ৰেষ্টুৰেণ্টৰ নামত চলে প্ৰকৃততে দেহ ব্যৱসায়। দেহ ব্যৱসায়ৰ ঘাটিত পৰিণত হৈছে একাংশ ৰিজৰ্ট। নিতো আমি এই ধৰণৰ বাতৰি আপোনালোকৰ আগত লৈ আহিছোঁ। বিভিন্ন স্থানত এনেধৰণৰ ঘটনা ধৰা পৰিছে। এইবাৰ বঙাইগাঁৱৰ উছমান ৰিজৰ্ট এণ্ড ফেমিলি ৰেষ্টুৰেণ্টত দেহ ব্যৱসায়। সৰু সৰু কেবিন সাজি চলাই আহিছিল দেহ ব্যৱসায়। আৰু দেহ ব্যৱসায় চলাই আহিছিল ৰিজৰ্টৰ মালিক খুদ উছমান গনিয়ে। অতিষ্ঠ ৰাইজে ভাঙি লণ্ডভণ্ড কৰি পেলাই দেহ ব্যৱসায়ৰ ঘাটি এই ৰিজৰ্টখন। অসংযত অৱস্থাত আটক কৰা হৈছে 3 মহিলাসহ 2জন পুৰুষক। শ শ লোকে ৰিজৰ্টখন ভাঙি লণ্ডভণ্ড কৰাৰ পাছতহে উপস্থিত হয় আৰক্ষী। স্বত্বাধিকাৰী এই লজখনৰ ৰিজৰ্টখনৰ স্বত্বাধিকাৰী ৰিজৰ্ট আৰু ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী উছমান গনি আৰু 3 গৰাকী মহিলা লগতে আন 2 পুৰুষক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এইটো তো মানে ভালে কিছুদিন হ'ল আমি হোটেল বুলি জানো যে হয়তো এটা উছমান ৰিজৰ্টছ এণ্ড ফেমিলি ৰেষ্টুৰেণ্ট বুলি মানে নাম দিয়া হৈছে। ল'ৰাজন আমি জনামতে আমাৰ ইয়াৰ পৰা মোটামুটি 3-4 কিলোমিটাৰ আপ্ৰুবি বুলি গাঁৱৰ যিজনে চলাই আছে। কি নাম? উছমান নাম। আৰু যাৰ মালিক স্বত্বাধিকাৰী যিজন সেইজন আমাৰ এই গাঁৱৰে হয়। এতিয়া আমি ভাবিছিলোঁ হয়তো ভিতৰত হোটেল কিবা হয়তো খোৱা বস্তু হয়তো এতিয়া বেচাকৈ নহয়, মানে এনেকৈ খাই আছে। কিন্তু আজি ভালে কিছুদিনৰ পৰা কমচে কম ধৰক বছৰ দিনৰ পৰা মানে লাহে লাহে মানে ইউকান কৰোঁতে শুনি আছোঁ। তাতে মানে দূৰৰ পৰা হয়তো কোনোবা ল'ৰা বা কোনোবা ছোৱালীক লগতে ইয়াতে আহে। তাৰপিছত ইয়াতে কোনোবা হয়তো 2 ঘণ্টা 1 ঘণ্টা এনেকৈ লেট কৰাৰ পিছত ইয়াৰ পৰা গুচি যায়। লাষ্টলি আমি যেতিয়া এই বস্তুটো মানে সঁচা মিছাটো প্ৰমাণ কৰাৰ কাৰণে যিহেতু আমাৰ এটা গাঁৱলীয়া পৰিৱেশ এইটো আৰু ওচৰে পাঁজৰে বহুত দোকান আছে, দোকানদাৰবিলাকক মই নিজেও সুধিছোঁ, আমাৰ গাঁৱৰ মুখিয়াল মানুহেও সুধিছে যে আচলতে ইয়াৰ ভিতৰত কি হয়, কি চলে। এতিয়া আমি কোনো খোৱা বস্তু বাকী তাৰো ৰাস্তাৰ লগত আৰু বহুত হোটেল আছে, কিন্তু সেই হোটেলবিলাক আৰু এই হোটেল ৰেষ্টুৰেণ্টৰ মাজত বহুত ডিফাৰেঞ্চ। চাৰিওফালে ৱাল কৰি লৈছে। তাৰপিছত লাহে লাহে আমি শুনা পালোঁ যে ভিতৰত হয়তো দূৰৰ পৰা কোনোবা বাইক লৈ হওক, মাৰুতি লৈ হওক, ছোৱালী বা ল'ৰা আহে, 1-2 ঘণ্টা ইয়াতে হয়তো থকাৰ পিছত গুচি যায়। আল্টিমেটলি ইয়াতে কিবা এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে দেহ ব্যৱসায়। মহানগৰীত পুনৰ নাৰী দেহ ব্যৱসায় ঘাটিত আৰক্ষীৰ অভিযান। এইবাৰ গণেশগুৰিৰ লুক্স বিউটি চেলুনত চলিল আৰক্ষীৰ দিছপুৰ আৰক্ষীৰ অভিযান। প্ৰত্যেক দিনা এনেধৰণৰ ঘটনা পোহৰলৈ আহি আছে গুৱাহাটীত। চেলুনখনত 3 যুৱতী, 1 গৰাকী মহিলাসহ 2 যুৱকক গ্ৰেপ্তাৰ কৰা হয়। দীৰ্ঘদিনে এই চেলুনখনত নাৰী দেহ ব্যৱসায় চলি থকাৰ কথা নাৰী দেহ ব্যৱসায় চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। দিছপুৰ মহিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাইকেইটা। চেলুনখনৰ পৰা আপত্তিজনক সামগ্ৰীৰ লগতে জব্দ কৰা হৈছে সুৰাৰ বটল। আৰু ভাইৰেল হৈ পৰিছে গ্ৰাহকৰ সৈতে চেলুনখনৰ কৰ্মচাৰীৰে হোৱা বাৰ্তালাপ। এতিয়া এনেদৰেই ক'ৰবাত হোটেল ৰিজৰ্টৰ নামত দেহ ব্যৱসায়, ক'ৰবাত ইউনিচেক্স পাৰ্লাৰ চেলুনৰ নামত দেহ ব্যৱসায়। মুঠতে সকলোতে এতিয়া দেখা গৈছে দেহ ব্যৱসায়। আৰু দেহ ব্যৱসায়ৰ ঘাটিলৈ এতিয়া যেন পৰিণত হৈছে মহানগৰীৰ কেতবোৰ অঞ্চল। ৰাজ্যৰ চুকে কোণে এনেধৰণৰ পৰিৱেশ। গুৱাহাটীৰ বহু এনে ইউনিচেক্স পাৰ্লাৰ চেলুন আছে যিসমূহৰ বিৰুদ্ধে এনে অভিযোগ দীৰ্ঘদিনীয়া। বছৰ ধৰি এনেধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে। তাত মানুহে সৌন্দৰ্য চৰ্চাৰ সলনি দেহ ব্যৱসায়হে কৰাৰ তথ্য পোহৰলৈ আহিছে। সন্মুখত দেখাত সৌন্দৰ্য চৰ্চাৰ প্ৰতিষ্ঠান, প্ৰসাধনৰ প্ৰতিষ্ঠান, কিন্তু আঁৰত চলে এনে নিকৃষ্ট কাণ্ড। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।